বন্ধুসকল আজিৰ আলোচনাৰ বিষয় হৈছে ৰবাব টেঙা ইয়াৰ স্বাস্থ্য উপকাৰিতা আৰু ৰবাব টেঙা খোৱাৰ পাৰ্শ্বক্ৰিয়া যথাযথ পৰিমাণৰ ৰবাব টেঙা খালে বিভিন্ন ঔষধি উপকাৰ পোৱা যায় কিন্তু ৰবাব টেঙা খোৱাৰ নিয়ম মানি নাখালে বহুতো গুৰুতৰ সমস্যা হ'ব পাৰে গতিকে 2 মিনিটৰ ভিতৰতে ৰবাব টেঙা খোৱাৰ ঔষধি উপকাৰিতা আৰু বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি লওঁ 1 নম্বৰ ৰবাব টেঙা বিটা কেৰোটিন আৰু ফলিক এচিডৰ অধিক উচ্চ আৰু এই দুয়োটা উপাদান গৰ্ভৱতী মাতৃৰ বাবে উপকাৰী গতিকে গৰ্ভাৱস্থাত নিয়মিতভাৱে ৰবাব টেঙা খালে গৰ্ভৱতী শিশুৰ পুষ্টি নিশ্চিত হয় 2 নম্বৰ ইয়াত পুষ্টিকৰ উপাদান প্ৰচুৰ ৰবাব টেঙাত ভিটামিন এ ভিটামিন বি ভিটামিন বি2 বাইফ্লভোনয়েড এন্টিঅক্সিডেন্ট স্বাস্থ্যকৰ চৰ্বি প্ৰটিন আৰু এনজাইম থাকে 3 নম্বৰ ৰবাব টেঙাত থকা ভিটামিন সি এ দাঁতৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰে আৰু দাঁতৰ মাৰি শক্তিশালী কৰে গতিকে যিসকলে দাঁতৰ সমস্যা বেছি আছে তেওঁলোকে খাদ্যত ৰবাব টেঙা অন্তৰ্ভুক্ত কৰাটো উচিত 4 নম্বৰ ই সাধাৰণ চৰ্দি জ্বৰ কাহৰ পৰা উপশম দিয়ে গতিকে যিসকলে অলপ জ্বৰ কাহ চৰ্দি আদি ঔষধ খাই থাকে হিয়তে ৰবাব টেঙা খালে অতি সোনকালে সুফল পাব 5 নম্বৰ ই হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে ৰবাব টেঙা অধিক পৰিমাণে পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে 6 নম্বৰ আমাৰ হৃদযন্ত্ৰ ভাল কৰি ৰখাটো এটা গুৰুত্বপূৰ্ণ দায়িত্ব ৰবাব টেঙা অধিক পৰিমাণে পেক্টিন থাকে যিয়ে ধমনী জমা হৈ থকা অপৰিষ্কাৰ বস্তুখিনি পৰিষ্কাৰ কৰি দিয়ে ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে 7 নম্বৰ ই শৰীৰত পানীৰ কমিৰ পৰা উপশম ঘটাব পাৰে আৰু পেশীৰ ক্ৰেম অৰ্থাৎ পেশী টান হলে তেওঁলোকে নিয়মিত ৰবাব টেঙাৰ ৰস খাব পাৰে ৰবাব টেঙাই ভাল পৰিমাণৰ ইলেক্ট্ৰোলাইট আৰু তৰল পদাৰ্থ যোগান ধৰিব পাৰে 8 নম্বৰ ৰবাব টেঙাই ৰক্তহীনতা প্ৰতিৰোধ কৰে ইয়াত থকা ভিটামিন সি এ আইৰণ শোষণত সহায় কৰে গতিকে ৰক্তহীনতা ভোগা লোকসকলে দৈনিক কমেও 1 কাপ ৰবাব টেঙা সেৱন কৰিব লাগে 9 নম্বৰ ৰবাব টেঙাই ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে যিসকলৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বেছি থাকে নিয়মিতভাৱে ৰবাব টেঙা খালে ইউৰিক এচিডৰ মাত্ৰা স্বাভাৱিক হোৱাত সহায় হয় 10 নম্বৰ নিয়মিত প্ৰতিদিনে ৰবাব টেঙা খালে বয়সৰ চাপ আঁতৰাই পেলাই এগিলাছ ৰবাব টেঙাৰ ৰস ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবে উপকাৰী ৰবাব টেঙাত এন্টিঅক্সিডেন্ট থাকে যিয়ে কোষৰ ক্ষতি ৰোধ কৰে ফলত বয়সৰ দাগ আঁতৰি যায় ইয়াৰ উপৰিও ৰবাব টেঙাৰ ৰসে চুলি সুস্থ আৰু সুন্দৰ কৰি ৰখাত সহায় কৰে 11 নম্বৰ ৰবাব টেঙাত অধিক পৰিমাণৰ বাইফ্লভোনয়েড থাকে যিয়ে কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে ৰবাব টেঙাই স্তন কেঞ্চাৰ কলন কেঞ্চাৰ আৰু পেনক্ৰিয়েটিক কেঞ্চাৰৰ প্ৰতিৰোধ কৰাত সহায় কৰে ইয়াৰ উপৰিও শৰীৰৰ বিভিন্ন অংশলৈ কেঞ্চাৰ বিয়পোৱাৰ পৰা বাধা দিয়ে 12 নম্বৰ এলডিএল হ্ৰাস কৰাত সহায় কৰে যিসকলৰ শৰীৰত এলডিএল বা বেয়া কোলেষ্ট্ৰল বেছি থাকে তেওঁলোকৰ বাবে ৰবাব টেঙা অতি উপকাৰী ৰবাব টেঙা থকা আহে কোলেষ্ট্ৰল কমোৱাত সহায় কৰে তদুপৰি ওজন কমাবলৈ আৰু কষ্টকানিষ্ঠ এই আহা সমানেই উপকাৰী ৰবাব টেঙা খোৱাৰ অসুবিধা বা সাইড ইফেক্ট যেহেতু ৰবাব টেঙা অতি এচিডিক সেয়েহে গেষ্ট্ৰিকৰ ৰোগৰ আক্ৰান্ত লোকৰ লক্ষণসমূহ আৰু বেছি হ'ব পাৰে উল্লেখ কৰা অনুসৰি ভিটামিন সিৰ উচ্চ মাত্ৰাই ডায়েৰিয়া বমি ক্ৰেম্প আৰু অন্যান্য সৰু সৰু তান্ত্ৰিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে দাঁতৰ ক্ষতি অত্যাধিক ৰবাব টেঙা খোৱা বা ৰবাব টেঙাৰ ৰস খোৱাৰ আন এটা সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া চাইট্ৰাছ ফলত থকা এচিডে আপোনাৰ ইনামেলৰ ক্ষতি কৰিব পাৰে ৰবাব টেঙাৰ ৰসে কিছুমান জটিল ৰোগৰ ঔষধৰ ক্ৰিয়া বিনষ্ট কৰিব পাৰে যেনে পেৰিফেনেল বা চেন্ট্ৰেল ভেস্কুলাৰ ৰোগৰ চিকিৎসাৰ বাবে কিছুমান ঔষধে ৰবাব টেঙাৰ ৰসৰ সৈতে ক্ৰিয়া কৰাৰ সম্ভাৱনা থাকে ইয়াৰ উপৰিও হাৰ্টৰ ঔষধ আদি খাই থাকিলে ৰবাব টেঙা খোৱাৰ পৰা বিৰত থাকিব লাগে আজিলৈ ইমানেই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ